যিটো ভাৰতীয় ন্যায় সংহিতা হ'ল এই ন্যায় সংহিতাত এটা ডাঙৰ ক্লজ আহিছে যিটোৰ বিষয়ে মই আপোনালোকক আগতে কৈছিলোঁ যে কোনোবা ছোৱালী সৰু বয়সত যদি বিয়াও হয় স্বামীয়ে যদি সেই বিবাহিত মহিলাগৰাকীৰ লগতো সেক্সুৱেল ৰিলেশ্যন কৰে তাক ধৰ্ষণ বুলিয়ে ধৰি লোৱা হ'ব এইটো বৰ্তমান ভাৰতীয় ন্যায় সংহিতাত কোৱা হৈছে গতিকে যদি সন্তান জন্ম হয় তেতিয়ালেতো ই প্ৰমাণিত হৈ যাব যে নিৰ্দিষ্ট সময়ৰ আগতে বিবাহ কৰিলে নাম্বাৰ 1 বিবাহৰ পিছত যৌন সম্পৰ্ক স্থাপন কৰিলে তাৰমানে দুটা ক্ৰাইম তেওঁলোকৰ ওপৰত পৰিব অহা নৱেম্বৰ ডিসেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰু এটা অভিযান চলাব কিন্তু যোৱা এটা বছৰত অসমত বিভিন্ন এনজিও আহিছে আৰু অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে লোৱা প্ৰচেষ্টা কিমান ফলপ্ৰসূ হৈছে তাক চাবৰ বাবেও যত্ন কৰিছে গোটেইকেইটা এনজিঅ'ৰ ৰিপৰ্টত এইটোৱে আহিছে যে অসমত বাল্য বিবাহ বহু পৰিমাণে বন্ধ হৈছে সেইকাৰণে মই ভাবোঁ যে যদিও পুলিচে একশ্যন চলাব প্ৰথম বছৰত আমি যিমান লোকক গ্ৰেপ্তাৰ কৰিছিলোঁ সিমান লোকক আমি হয়তো এইবাৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰোঁ আৰু ইয়াৰ মাজত বহু কেইজন সৰু বয়সতে বিয়া কৰোৱা স্বামীক বিভিন্ন আদালতে পস্কো আইনৰ অধীনত কাৰাদণ্ড দিছে এটা সময়ত ইয়াত এটা প্ৰচাৰ হৈছিলে যে উচ্চ ন্যায়ালয়ে আমাক বেয়া পাইছে আমাক কিবা সেন্সৰ কৰিছে এনেকুৱা কথা কিছুমান কোৱা হৈছিলে কিন্তু তাৰ বিপৰীতে যোৱা এবছৰত আমাৰ বহু কেইখন ন্যায়ালয়ে বাল্য বিবাহৰ ক্ষেত্ৰত পুলিচৰ সপক্ষে ৰায়দান কৰি ইয়াৰ অভিযুক্তসকলক পস্কো আইনৰ অধীনত 14 বছৰলৈকেও কাৰাদণ্ড বিহিছে গতিকে মই ভাবোঁ যে বোথ নিগেটিভ এণ্ড এফাৰ্মেটিভ দুইটা কাম ইতিবাচক পদক্ষেপো আমি লৈ আছোঁ আৰু আইনী ব্যৱস্থাও আমি লৈ আছোঁ আৰু তাৰ ফলত 2026 চনলৈকে অসমত বাল্য বিবাহ বন্ধ হ'ব বুলি মোৰ এটা ধাৰণা বা অভিমত আছে মই যেতিয়া বাল্য বিবাহৰ অভিযোগত স্বামীসকলক গ্ৰেপ্তাৰ কৰা হৈছিল সেইখিনি সময়ত যিসকল ছোৱালী পুনৰ ঘূৰি আহিছিল তেওঁলোকৰ কাৰণেও বিশেষ কিবা আঁচনি এটা কথা আপুনি উল্লেখ কৰিছিল তেওঁলোকৰ কাৰণে যিসকল ছোৱালীক দেউতাক মাকে দায়িত্ব ল'ব নোৱাৰিছিল তেওঁলোকৰ বাবে আমি ৰিহেবিলিটেশ্যনৰ বাবে জিলা উপায়ুক্তসকলক ব্যৱস্থা কৰিব দিছিলোঁ যে ৰেচন কাৰ্ড দিব PMY ঘৰ দিব ধুবুৰী মানকাছাৰ জিলাত দুই এটা সহায় কৰা হৈছে কিন্তু মূলতঃ দেউতাক মাকসকলে ছোৱালীসকলক ঘূৰাই লৈছে আৰু বহুত ক্ষেত্ৰত স্বামীৰ ঘৰেও ছাপোৰ্ট দিছে যে এতিয়া ছোৱালীজনীক আমি নানো 18 বছৰ হ'বৰ কাৰণে 4 মাহ আছে দেউতাকৰ ঘৰত থাকক 4 মাহ পিছত আমি লৈ আহিম সেই ধৰণেও বহুত সমস্যা স্থানীয়ভাৱেও সমাধান হৈছে মুখ্যমন্ত্ৰী মহোদয় আপুনি চাইল্ড মেৰেজৰ অপাৰেশ্যনটো আৰম্ভ কৰাৰ পিছতে আমি এটা সাৰ্ভে কৰিছিলোঁ য'ত আমি পাইছিলোঁ যে চাইল্ড মেৰেজৰ লগতে চাইল্ড ট্ৰেফিকিং বা উইমেন ট্ৰেফিকিঙৰ ঘটনাটো সোমাই পৰে আৰু তাৰ এটা মূল কাৰণ বুলি দেখুওৱা হয় দৰিদ্ৰতাক য'ত ছোৱালীগৰাকীক পঢ়াব নোৱাৰাৰ বাবে কাৰোবাৰ হাতত বিক্ৰী কৰি দিয়া পৰ্যন্ত উদাহৰণ আছে গতিকে তেনে ক্ষেত্ৰত নিযুত মইনাই কেনেধৰণে সহায় কৰিব বুলি আপুনি ভাবে মই আগতে কোৱাৰ দৰে যে আৰ্থিক প্ৰতিবন্ধকতাই হ'ল চাইল্ড মেৰেজ বা চাইল্ড ট্ৰেফিকিঙৰ এটা মূল কাৰণ এই আঁচনিখনে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি মই আশা কৰোঁ কাৰণ ভাৰতৰ কোনো ষ্টেটতে ইমান ডাঙৰ ইণ্টাৰভেনশ্যন আজিলৈকে হোৱা নাই গতিকে মই ভাবোঁ যে ই এটা বহুত ডাঙৰ পজিটিভ ইম্পেক্ট এটা পেলাব গোটেই ব্যৱস্থাটোৰ ওপৰত আৰু বহুত সময়ত আমাৰ ল'ৰাসকলেও কয় যে আমাক কিয় আঁচনিটো দিয়া নাই আজিৰ আলোচনাই অন্ততঃ ল'ৰাসকলৰো এটা দৃষ্টিভংগী কৰিব যে ই হিতাধিকাৰী সৃষ্টি কৰা আঁচনি নহয় যে কোনোবাই আমাক ভোট দিব তাৰ কাৰণে আমি টকা দিম এই আঁচনিখনৰ এটা মহান উদ্দেশ্য আছে গতিকে কেতিয়াবা মোক লগ কৰিলে ল'ৰাবিলাকে কয় যে মামা দাদা আপুনি আমাক একো নিদিয়ে কিন্তু এইটো কোনো ভোটৰ কাৰণে কৰা স্কিম নহয় ইয়াৰ এটা সুদূৰ প্ৰসাৰী
এটা সামাজিক লক্ষ্য আছে